কালি 11 মে তাৰিখে মিৰ্জাৰ পৰা বৰিহাট অলপমান দূৰত তাত অৱস্থিত ARJB ফাৰ্মত মাদাৰ্ছ ডে চেলিব্ৰেট কৰা হয়। তাত আমি আকস্মিকভাৱে কেক কাটিবলৈ পাইছিলোঁ, বহুত ভাল লাগিল। আমি গৈছিলোঁ এনেই ফুৰিবলৈ ফেমিলিসহ। যাওঁতে তাত তেওঁলোকে সকলো কৰ্মকৰ্তাই মিলি মাদাৰ্ছ ডে চেলিব্ৰেট কৰিবলৈ সাজু হৈছে। তেওঁলোকে আমাক আমন্ত্ৰণ কৰিলে কেক কাটিবলৈ। সকলো মাতৃকে ওচৰত নি সকলো মাতৃৰ সহযোগত কেক কটা হ'ল। কেক কাটি সকলো মাতৃকে এইখিনি যে সন্মান দিলে, কেক কাটিবলৈ দিলে, সকলোকে কেক বিলাই দিলে, সেইটো এটা ডাঙৰ কথা আৰু ভাল লাগিল তেওঁলোকৰ এনেকুৱা সন্মান। হয়তো মাতৃবোৰক বহুতখিনি আনন্দ দিব পাৰিছে তাত যোৱা সকলো মাতৃকে, সেইকাৰণে ভাল লাগিল। আকৌ তেওঁলোকে হয়তো অহা বছৰো তেনেকৈ কৰিব। আমি আচলতে ফুৰিবলৈ গৈ যে এনেকুৱা এটি পৰিস্থিতিৰ মুখামুখি হ'ব পালোঁ, সেইটোৱে আচলতে সৌভাগ্য বুলি মই ভাবিছোঁ। আৰু এই ফাৰ্মখন বিভিন্ন মানুহ আহে ইয়ালৈ। আৰু ফাৰ্মখন হ'ল নেচাৰেল। তাত বিভিন্ন ধৰণৰ বাঁহ গছ-গছনিৰে সজোৱা হৈছে। ঢেঁকীশাল, তাঁতশাল, জুহাল, পুঁজি, খেৰৰ পুঁজি, গৰু গাড়ী সকলোবোৰ ধুনীয়াকৈ সজাই ৰখা হৈছে। ভাল লাগিল, বহুত ভাল লাগিল। আপোনালোকেও গৈ চাবচোন, নিশ্চয় ভাল পাব।